এক বৃহৎ অঞ্চলৰ ৰাইজৰ বেদনা লাকুৱাত দিচাং নৈয়ে ধাৰণ কৰিছে কালৰূপ যিকোনো সময়তে ছিঙিব পাৰে মথাউৰি দিখৌ নদীৰ ভয়াৱহ বানৰ প্ৰভাৱৰ পাছতেই উজনি অসমৰ লাকুৱাত এতিয়া দিচাং নৈয়ে ধাৰণ কৰিছে কালৰূপ যিকোনো সময়তে দিচাং নদীয়ে ছিঙিব পাৰে মথাউৰি আছে কিন্তু অতি দুৰ্বল লাকুৱাৰ পৰা নঙলামৰালৈকে দিচাঙৰ মথাউৰিৰ কেইবাটাও স্থানত খহনীয়াই কালৰূপ লোৱাৰ পাছতেই শংকিত হৈ পৰিছে গাঁওবাসী যাৰ বাবে এতিয়া উজাগৰে নিশা কটাব লগা হৈছে অঞ্চলবাসীয়ে কোন সময়ত দিচাঙৰ ভৰা পানীয়ে মথাউৰি ছিঙে তাৰ কোনো নিশ্চয়তা নাই বিগত 12টা বছৰে অঞ্চলটোৰ ৰাইজে বিভাগীয় বিষয়া তথা জনপ্ৰতিনিধিক নিবেদন কৰিও আজি কুপতি নাপালে সুফল ইফালে বাৰিষাৰ সময়তহে মনত পৰে জলসম্পদ বিভাগৰ মন্ত্ৰী বিষয়া তথা জনপ্ৰতিনিধিৰ পূৰ্বৰ মাহমৰা সমষ্টিৰ পৰিৱৰ্তে বৰ্তমানৰ ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত হোৱা এই মথাউৰিটোৱে সংযোগ স্থাপন কৰে বৃহত্তৰ লাকুৱা আৰু নঙলামৰা অঞ্চলক কিন্তু বাৰিষা অহাৰ লগে লগে শংকাত ভুগে দুটাকৈ বৃহৎ অঞ্চলৰ ৰাইজে জানিব পৰা মতে 5 জুলাইত লাকুৱা অঞ্চলত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ললে লগতে ৰাইজক মথাউৰিটো নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰিলে বিধায়কগৰাকীয়ে আপোনালোকে নিজে দেখি আছে বৰ্তমান কালি পৰখি যিটো মানে পানী বান হেতু ভয়ানক হৈছিলে ভয়ানক হোৱাৰ কাৰণে আমাৰ ৰাইজ খুব ক্ষুপিত হৈছিলে আৰু ডিসি আহিলে এসডিসি আহিলে আৰু তেওঁ সাকুল অফিচাৰ আহিছে আৰু আমাৰ ডিপাৰ্টমেন্টৰ আপোনাৰ ওয়াটাৰ ৰিসোৰ্সৰ ডিপাৰ্টমেন্টৰ আপোনাৰ ইঞ্জিনিয়াৰ পৰা আদি কৰি সবে আহিলে তেখেতলোকক আমি কলো যে অতি শীঘ্ৰে আমাৰ যিটো মেৰামতি আছে সেইখিনি আপোনালোকে ইমিডিয়েট কৰি দিয়ক তাৰ পাছতেও আমাৰ ডিমৌ সমষ্টি স্থানীয় সমষ্টি ডিমৌ আমাৰ এতিয়া নতুনকৈ হৈছে ডিমৌ সমষ্টি আমাৰ সুশান্ত বৰগোহাঁই দেৱ আহিছিলে কালি তেখেতে আশা এটা দিলে অহা মানে পানী যেতিয়া অলপ শুকোৱা পাছতে তেওঁ কাম ষ্টাৰ্ট দিম বুলি আমাক প্ৰতিশ্ৰুতি দিলে তাৰ বাবে আমি খুব নথৈ আনন্দিত হৈছো ইয়াৰ উপৰিও অতি কম সময়ৰ ভিতৰত মথাউৰি নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যদিও দিচাং নৈৰ ভয়াৱহ ৰূপ দেখি এতিয়া শংকিত হৈছে অঞ্চলবাসী আমাৰ ইয়াত এটাইতকৈ মানে কথা আছে 6 নম্বৰ আৰু 4 নম্বৰ মাজৰ এটো সংযোগী পথ আৰু এটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ ইয়াত যদি কেনেবাকে মথাউৰি ভাগিও যায় প্ৰথমতে আপোনাৰ ৰেলৱে পথ আছে ৰেলৱে পথটোত খুন্দা মাৰিব দিচাং আপোনাৰ 4 নম্বৰ জিজেছ আছে 4 নম্বৰ জিজেছত খুন্দা মাৰিব আৰু ইয়াত মানে ওচৰ চুবুৰীয়া ব্ৰহ্মবিদাম সিংগাঁও আদি কৰি মানে গোটেই দিহিঙীয়া গৌগাঁও পৰা আদি কৰি গোটেইখিনি মানে জলডুবি নিচিনা হ'ব কিন্তু এতিয়া প্ৰশ্ন হয় কেৱল মাত্ৰ 100 পৰা 200 জিঅ'বেগে মথাউৰিটো ৰক্ষা কৰিব পাৰিবনে জলসম্পদ বিভাগে কি পৰ্যায়ত চলাই আছে কাম অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক